প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো। 1 ঘণ্টাৰ বাবে কাম বন্ধ কৰি দিয়ক মিয়াই আৰু উজনি অসম আৰু গুৱাহাটী অচল হৈ পৰিব। এক বৃহৎ মন্তব্য কৰা হৈছে। এতিয়া উজনি অসমৰ পৰা মিয়া খেদা অভিযান অব্যাহত ৰখাৰ মাজতেই ডাঙৰ মন্তব্য আহিছে এগৰাকী প্ৰাক্তন বিধায়কৰ তৰফৰ পৰা। প্ৰাক্তন বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে মিয়াই যদি 1 ঘণ্টাৰ বাবে অসমত কাম বন্ধ কৰি দিয়ে তেনেহলে উজনি অসমেই নহয় গুৱাহাটী স্তব্ধ হৈ পৰিব। ইটা ভাটা সমান্তৰালভাৱে টমটম চালক ৰিক্সা চালক সকলো মিয়া লোকে কাম কৰি আছে। সেই মিয়া শ্ৰমিকসকলে যদি 1 ঘণ্টাৰ বাবেও কাম বন্ধ কৰে তেনেহলে অচল হৈ পৰিব সমগ্ৰ অসম। এক বৃহৎ মন্তব্য কৰা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এটা ডাঙৰ খবৰ, 1 ঘণ্টাৰ বাবে কাম বন্ধ কৰি দিয়ক মিয়াই, উজনি অসম আৰু গুৱাহাটী অচল হৈ পৰিব। অটো চালক ঠেলা চালক ৰাজমিস্ত্ৰীয়ে কাম বন্ধ কৰিলে অসমৰ হাহাকাৰ হ'ব। বিস্ফোৰক মন্তব্য ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰসুল হক বাহাদুৰে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে হুংকাৰ প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰিছে যে মিয়াই যদিহে 1 ঘণ্টাৰ বাবে কাম বন্ধ কৰে তেনেহলে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। উজনি অসম স্তব্ধ হৈ পৰিব। 1 ঘণ্টাৰ বাবে মাত্ৰ কাম যদি বন্ধ কৰি দিয়ে মিয়াই তেনেহলে উজনি অসম গুৱাহাটী অচল হৈ পৰিব। অটো চালক ঠেলা চালক ৰাজমিস্ত্ৰীয়ে কাম বন্ধ কৰিলে হাহাকাৰ হ'ব। আৰু বিস্ফোৰক মন্তব্য কৰিছে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰে। ৰসুল হক বাহাদুৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ শৃংখল চলিহাক কটাক্ষ কৰি মন্তব্য প্ৰকাশ কৰিছে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া গৰজি উঠিছে। তেওঁ উল্লেখ কৰিছে যদিহে 1 ঘণ্টাৰ বাবে কাম বন্ধ কৰি দিয়ে মিয়াই উজনি অসম আৰু গুৱাহাটী অচল হৈ পৰিব। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উজনি অসমত মিয়া খেদা অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে এজন বিধায়কে প্ৰাক্তন বিধায়কৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। 1 ঘণ্টাৰ বাবে মিয়াই কাম বন্ধ কৰিলে স্তব্ধ হৈ পৰিব, গুৱাহাটী স্তব্ধ হৈ পৰিব, উজনি অসম এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে অটো চালক আৰু ৰাজমিস্ত্ৰী সকলো শ্ৰমিকে যদি কাম বন্ধ কৰি দিয়ে তেনেহলে অসমত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই মুহূৰ্তত ডাঙৰ খবৰ, 1 ঘণ্টাৰ বাবে মিয়াই কাম বন্ধ কৰিলে উজনি অসম আৰু গুৱাহাটী অচল হৈ পৰিব। অটো চালক ঠেলা চালক ৰাজমিস্ত্ৰীয়ে কাম বন্ধ কৰিলে অসমৰ হাহাকাৰ হ'ব। বিস্ফোৰক মন্তব্য ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ। আৰু এই ৰসুল হক বাহাদুৰে দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাকো কটাক্ষ কৰিছে। এই মুহূৰ্তত ৰসুল হকৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে 1 সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক, অসম অচল হৈ যাব। ঈদৰ মাত্ৰ 2টা ঈদত 2বাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। 1 সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো 1 সপ্তাহ আপোনালোকে কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহলে অসম নচলে। এই পগলা কুকুৰটো এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। শৃংখলা চলিহা, তোমাৰ নাম শৃংখলা চলিহা। তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম, ইয়াতে থাকিব নিদিম, বাংলাদেশী মুছলমান। চলিহা, তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এইটোলৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব। উজনিত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে, ড্ৰেইন চাফ কৰি আছে, কাম কৰি আছে, সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই। তুমি বাংলাদেশী মুছলমান কিয় কোৱা, মিয়া মুছলমান কিয় কোৱা? তুমি কোৱা বাংলাদেশী, আমি ইয়াৰ পৰা খেদিম, উজনিৰ পৰা বাংলাদেশী খেদিম, আমিও নামনিৰ পৰা বাংলাদেশী খেদিম। তুমি কি কৰি আছা? আমাৰ জাতিটোক টাৰ্গেট কৰি আছা, মুছলমানক টাৰ্গেট কৰি আছা। মুছলমানৰ
নাম লৈ আছা, এইটো কিন্তু ঠিক হোৱা নাই। তুমি নিজে পলাব লাগিব। কিন্তু যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ ঈদৰ 2বাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকে কৰ্ম বন্ধ কৰি ৰাখক। অসমত খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমত মিয়া খেদাৰ অভিযান আৰম্ভ কৰাৰ পাছতেই এতিয়া এনেদৰে উভতি ধৰিছে এগৰাকী প্ৰাক্তন বিধায়কে। আৰু প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰিছে, যদিহে উজনি অসমত মিয়াই এঘণ্টাৰ বাবে কাম বন্ধ কৰি দিয়ে, তেনেহ'লে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এঘণ্টাৰ বাবে যদিহে মিয়াই কাম নকৰে, তেনেহ'লে উজনি অসমত হাহাকাৰ সৃষ্টি হ'ব। গুৱাহাটী বন্ধ হৈ পৰিব। সকলো ক্ষেত্ৰতে এতিয়া মিয়াই কাম কৰি আছে। ঠেলা চালক, অটো চালক, ৰাজমিস্ত্ৰী, সকলোতে মিয়া শ্ৰমিক দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া যদি মিয়াই কাম বন্ধ কৰে এঘণ্টাৰ বাবে, মাত্ৰ এঘণ্টাৰ বাবে যদিহে মিয়াই কাম বন্ধ কৰি দিয়ে, তেনেহ'লে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সমগ্ৰ অসমত। গুৱাহাটী স্তব্ধ হৈ পৰিব মিয়াই এঘণ্টাৰ বাবে কাম বন্ধ কৰিলে। উজনি অসম স্তব্ধ হৈ পৰিব মিয়াই যদিহে এঘণ্টাৰ বাবে কাম বন্ধ কৰি দিয়ে। এনেদৰে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এইবাৰ এগৰাকী প্ৰাক্তন বিধায়কে। ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে এই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এঘণ্টাৰ বাবে মিয়াই কাম বন্ধ কৰিলে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। অসম স্তব্ধ হৈ পৰিব, গুৱাহাটী স্তব্ধ হ'ব, উজনি অসম স্তব্ধ হৈ পৰিব। ৰাজমিস্ত্ৰীৰ পৰা আদি কৰি অটো চালক, টমটম চালক, সকলোতে মিয়া শ্ৰমিক আছে, সকলোতে মিয়া লোকে কাম কৰি আছে। আৰু যদিহে মিয়া লোকে কাম বন্ধ কৰে এঘণ্টাৰ বাবে, অসমত হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে এইগৰাকী প্ৰাক্তন বিধায়কে। সমান্তৰালভাৱে শৃংখল চলি আকৌ কেইবাটাও কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে। এইবোৰডাল মন্তব্য আছে, মন্তব্য পুনৰবাৰ শুনাইছো। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ ঈদৰ 2বাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকে কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই পগলা কুকুৰটো, এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। শৃংখলা চলিহা, তোমাৰ নাম শৃংখলা চলিহা। তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম, ইয়াতে থাকিব নিদিম, বাংলাদেশী মুছলমান। চলিহা, তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এইটোলৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব। উজনিত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে, ড্ৰেইন চাফ কৰি আছে, কাম কৰি আছে, সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই। বাংলাদেশী, তুমি বাংলাদেশী মুছলমান কিয় কোৱা, মিয়া মুছলমান কিয় কোৱা? হা, তুমি কোৱা বাংলাদেশী, আমি ইয়াৰ পৰা খেদিম, উজনিৰ পৰা বাংলাদেশী খেদিম, আমিও নামনিৰ পৰা বাংলাদেশী খেদিম। তুমি কি কৰি আছা? আমাৰ জাতিটোক টাৰ্গেট কৰি আছা, মুছলমানক টাৰ্গেট কৰি আছা, মুছলমানৰ নাম লৈ আছা। এইটো কিন্তু ঠিক হোৱা নাই।